Hello dear learners, Techno-Info and others NS others Vidyapith YouTube channel le apunok swagotam. To hagor hokole bhale ase. Moi aji ekhon important test series er oporot ba mock test er oporot alochona korim. Je agontok ahibolege third grade orthat DL er exam ahi ase. Moi to DL er bikhe alochona kori asu. Moi next daro your third grade by ADR or my mock test update this upon loke Techno-Info channel playlist be upon loke content wise sabo paribo. To azir jitu mock test etu khubei important aru eta jikunu competitive exam ot ahe thake porai to third grade to ahe ba actually ki general knowledge current affair ba history jikhini content আছে বা কোশ্চেন আছে এই কোশ্চেন বিলাক হসরহসর যিকোনো এক্সামতে যেন হানমিহলি করে দিয়ে থাকে তো only not for DLED and ADR তো আমার সব কম্পিটিটিভ এক্সামের কারণে ইম্পর্টেন্ট তো যে নহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ কোশ্চেন আনসাৰ লৈ আপোনালোকৰ আগত হাজিৰ হৈছো আৰু মই এনেকে আজিৰ পাৰ্ট 2 হৈছে 1 তো এনেকে মই পাৰ্ট 1 2 3 4 5 এনেকে mock test দিয়ে থাকি আপোনালোকে মোৰ YouTube চেনেলত গৈ Techno-Info চেনেলটোত লৈ চাব পাৰিব তাত গৈ চাব পাৰিব প্লেলিষ্ট গৈ চাব তো যে নহক বলক মই ভিডিওটো আৰম্ভ কৰো তো আজিৰ ফাৰ্স্ট কোশ্চেন হৈছে যে কোশ্চেন নম্বৰ 1 ত কৈছে আৰু এটা কথা মই অলপতে কৈ দিছো বেয়া না পাব অলপ লেট হলো তাৰ মানে মেইন কথাটো হৈছে যে মই এতিয়া ইংলিশ মিডিয়ামত লিখিছো কোশ্চেনখিনি যদি আপোনালোকৰ এছামিজ ইংলিশত অসুবিধা হয় বা প্ৰবলেম পায় তেনেহলে মোক কমেন্ট কৰি জনাব মই এছামিজ বট এংলো কৰি দিম এছামিজ আৰু ইংলিশ দুইটা ল্যাঙ্গুৱেজত দি দিম আপোনালোকৰ যাতে অসুবিধা হয় তথাপি মই নেক্সটত ট্ৰাই কৰি আছো যে দুইটা ল্যাঙ্গুৱেজত মই কোৱেশ্চনটো দি দিম আপোনালোকক চিন্তা কৰিব নালাগে তো মোৰ চেনেলটো যি সকল নতুন সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ চেনেলৰ যিখিনি ভিডিও আছে আপোনালোকে হয়তো যে চাইছে চেনেলৰ ভিডিওখিনি আপোনালোকে শেয়াৰ কৰিব আপোনালোকৰ বন্ধু-বান্ধৱী যাতে সকলোৱে চাব পাৰে তো আজিৰ ফাৰ্স্ট কোৱেশ্চন হৈছে যে who is the author of the book The Story of My Experiment with Truth The Story of My Experiments with Truth এই কিতাপখনৰ বা এই গ্ৰন্থখনৰ লিখক কোন আছিল বা কোন ইয়াত প্ৰশ্ন আছে কোৱেশ্চনত অপচনত আছে জৱাহৰলাল নেহৰু এ জৱাহৰলাল নেহৰু বি এম কে গান্ধী মানে মহাত্মা গান্ধী মোহনদাস করমচাঁদ গান্ধী সি ইন্দিৰা গান্ধী ডি সুভাষ চন্দ্ৰ বোস তো মই এনেকে গাইতে না থাকো সময়ৰ খুবে নাটনি তো আজিকালি সবে শর্টকাটে বিচাৰে তো যেনক মই ডাইৰেক্ট আনসাৰটো কৈ দিম তো আনসাৰটো হ'ব বি আনসাৰটো হ'ব বি মোহনদাস করমচাঁদ গান্ধী তো এটো হল এক নম্বৰৰ আনসাৰ নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 2 ত কোৱা হৈছে যে হোৱাট ইজ দ্য ক্যাপিটাল অফ উজবেকিস্তান এই উজবেকিস্তান কান্ট্ৰিৰ বা ৰাষ্ট্ৰৰ ক্যাপিটালৰ নাম কি তো এনেকে আহিব পাৰে যে উজবেকিস্তানৰ ক্যাপিটালৰ নাম হৈছে তাশকেণ্ট আৰু যেটো হিয়তৰ হে কান্ট্ৰিৰ উজবেকিস্তান কান্ট্ৰি যেটো ই আছে কি বুলি কারেন্সি আছে বা মুদ্রা হে মুদ্রা হৈছে উজবেকিস্তানী সোএম SOM সোএম উজবেকিস্তানী সোএম বুলি মনত ৰাখিব মই এটা লিখি দিছো উজবেকিস্তানী SO এটা কমা দি দিব M সোএম এটা মনত ৰাখিব আৰু যেটো হেলসিংকি আছে এই হেলসিংকিটো হল ফিনল্যান্ডৰ ক্যাপিটাল এটা মনত ৰাখিব যে হেলসিংকিটো হল ফিনল্যান্ডৰ ক্যাপিটাল মনত ৰাখিব আৰু যেটো আছে আপোনালোকৰ কাবুল যেটো আছে এটো আমি হয়তো সবে অলপ সলপ জানাই আছে কাবুলটো হৈছে আফগানিস্তানৰ ক্যাপিটাল আৰু আফগানিস্তানৰ যেটো কারেন্সি আছে আফগানিস্তানৰ কারেন্সিটোৰ নাম হৈছে আফগানি এটা মনত ৰাখিব
আফগানি AFGHANI আফগানিস্তানৰ কাৰেন্সিৰ নাম হৈছে আফগানি মনত ৰাখিব তো নেক্সটত আছে কোৱেশ্চন নম্বৰ 3 আছে কি হৈছে who among the following was the woman to receive Bharat Ratna in the year of 2001 তলত দিয়া 4 জনৰ ভিতৰত 4 গৰাকীৰ ভিতৰত কোন গৰাকীয়ে 2001 চনত ভাৰত ৰত্ন বঁটা পাইছিল তো যদি এটো আমি যাও তেনেহলে একাত আছিল লতা মঙ্গেশকাৰ প্ৰয়াত লতা মঙ্গেশকাৰে 2001 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল আৰু যদি কোৱা হয় এনেকে যদি আহে যে হু ইজ দ্য ফাৰ্স্ট ওমেন টু ৰিসিভ ভাৰত ৰত্ন এনেকে যদি আহে তেনেহলে লিখিব আপোনালোকে ইন্দিৰা গান্ধী আৰু ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম গৰাকী মহিলাই কি কৰিছিল ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন আছে আৰু এটো বসন্ত পালিত এটো নহয় কল্পনা চালৰ নহয় নেক্সট কোৱেশ্চন আছে Question number 4 Who was the first human in space from India? কোনে চন্দ্ৰলৈ প্ৰথম গৈছিল ভাৰতৰ পৰা যে মহাকাশলৈ মহাকাশলৈ কোনে গৈছিল প্ৰথম এটা আছে অপচন আছে নীল আৰ্মষ্ট্ৰং ইউৰি গাগাৰিন ৰাকেশ শৰ্মা কল্পনা চাওলা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি রাকেশ শর্মা আর যদি এনেকে আহে যে who was the first human in space যদি এনেকে আহে মই ফ্রম ইন্ডিয়া টু দিছো ইয়াত মানে ইন্ডিয়াৰ পৰা বিলং কৰিছিল স্পেসত এখেত হৈছে রাকেশ শর্মা ইন্ডিয়াৰ পৰা যেতিয়া ফাৰ্স্ট গৈছিল ফাৰ্স্ট মানৱ যেতিয়া গৈছিল হেটো এখেত হৈছে রাকেশ শর্মা রাকেশ সি আনসার নম্বৰ সি হ'ব আর যদি এনেকে আহে যে who was the first human in space হেটো হ'ব ইউৰি গাগাৰিন এটো মনত ৰাখিব আৰু নীল আৰ্মষ্ট্ৰং এটো হৈছে মুনত গৈছিল চন্দ্ৰত গৈছিল নেক্সট আছে নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 5 আছে who was the first founders of Sikh religion Sikh ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল বা ফাউন্ডাৰ কোন আছিল এটো হ'ব বি নাম্বাৰ গুৰু নানক দেৱ মনত ৰাখিব গুৰু নানক দেৱ মাধৱদেৱ আছিল শংকৰদেৱৰ শিষ্য গৌতম বুদ্ধ হৈছে বৌদ্ধ ধৰ্মৰ নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 6 ত আছে যে who is known as the iron man of Assam অসমৰ লৌহ মানৱ বুলি কাক জনা যায় অসমৰ লৌহ মানৱ হৈছে বিষ্ণুৰাম মেধি মনত ৰাখিব বিষ্ণুৰাম মেধি এ নম্বৰটো হৈছে কাৰেক্ট আনসাৰ বিষ্ণুৰাম মেধি হৈছে অসমৰ লৌহ মানৱ আৰু যদি এনেকে আহে যে ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় who is known as the iron man of Assam এটো হৈছে বিষ্ণুৰাম মেধি আৰু যদি কয় যে আয়ৰন ম্যান অফ ইন্ডিয়া তেনেহলে হ'ব সৰ্দাৰ এটো সৰ্দাৰ হ'ব সৰ্দাৰ বল্লভভাই পেটেল মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 7 আছে বন্ধুসকল মই এটা ৰিকুৱেষ্ট কৰিছো এটো মক টেষ্ট এটো আপোনালোকৰ হয়তো এনেকে এক্সামত আহে আৰু মই ইয়াত যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দি আছো এটা খুবই ইম্পৰ্টেন্ট মই বাৰবাৰ কৈ আছো তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব খুব কষ্ট কৰি এটা মক টেষ্ট বনাইছো আপোনালোকে চাব বুলি আশা ৰাখিছো নেক্সট আছে who was the grand old man of India অসমৰ বৃদ্ধ মানৱজন কোন একেটা হৈছে চাৰিটা অপচনৰ ভিতৰত আছে ডাইৰেক্ট লিখিছ মই কৈ দিছো দাদাভাই নওৰোজী হৈছে ভাৰতৰ গ্ৰেণ্ড ওল্ড ম্যান বুলি একেটাক জনা যায় মনত ৰাখিব বাহিবাদক বিসমিল্লাহ খান
নেক্সট কোৱেশ্চন আছে 8 নম্বৰত কোৱা হৈছে যে হু was the president of constitution drafting committee of India আৰু খচৰা সমিতিৰ ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ প্ৰেসিডেন্ট কোন আছিল প্ৰেসিডেন্ট আছিল ডিয়াৰ ভীমৰাও আম্বেদকাৰ BR আম্বেদকাৰ মনত ৰাখিব এ নম্বৰটো হ'ব কাৰেক্ট আনসাৰ মনত ৰাখিব এ নম্বৰটো কাৰেক্ট আনসাৰ BR আম্বেদকাৰ নেক্সট কোৱেশ্চন আছে Question number 9 when is Children's Day celebrated in India অসমত নহয় এটো হ'ব ভাৰতত only not for Assam all over in India কি কৰে 14 নৱেম্বৰ দিনটো কি কৰে শিশু দিৱস হিচাপে পালন কৰা হয় মনত ৰাখিব 14 নৱেম্বৰ দিনটো শিশু দিৱস দিন হিচাপে পালন কৰা হয় আৰু এটো হৈছে জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে 5 ছেপ্টেম্বৰটো আছিল 5 ছেপ্টেম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এটা হৈছে শিক্ষক দিৱস 17 জানুৱাৰী শিল্পী দিৱস এটা মনত ৰাখিব এটো আছিল 17 জানুৱাৰী শিল্পী দিৱস আছিল এটা মনত ৰাখিব 17 নৱেম্বৰ এটো এনে আহি হ'ব পাৰে আপোনালোকৰ কনফিউজৰ কাৰণে আপোনালোকে কনফিউজত না যাব ডাইৰেক্ট আনসাৰ লিখি দিও নেক্সট আছে 10 নম্বৰত কৈছে যে Who among the following leaders was not a prime minister of India? তলত উল্লেখ কৰা কোন গৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী নাছিল এটো হৈছে গুলজাৰিলাল নন্দা আছিল লাল বাহাদুৰ শাস্ত্ৰী এখেতো আছিল মোৰাৰজী দেশাই এখেতো আছিল ডি নম্বৰ নীলাম সঞ্জীৱ ৰেড্ডি এটো আছিল ভাৰতৰ ৰাষ্ট্ৰপতি মনত ৰাখিব ডাইৰেক্ট আনসাৰটো হ'ব নীলাম সঞ্জীৱ ৰেড্ডি হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি কিন্তু প্ৰাইম মিনিষ্টাৰ নাছিল ইয়াত যেটো কোৱেশ্চনটো নেগেটিভ আছে নট কৈছে তো নটে হ'ব নেক্সট কোৱেশ্চন আছে where is the headquarters of the United Nations situated তো বন্ধুসকল আৰু এটা কথা কৈ দিছো মই যদি আপোনালোকৰ ভিডিওটো স্পিড হৈ আছে বা আপোনালোকৰ কিবা অসুবিধা হয় তেনহলে ভিডিওটো পজ কৰি আপোনালোকে এই কৰিব স্ক্ৰিনশ্বট লৈ ল'ব লৈ নোট ডাউন কৰি থৈ দিব আপোনালোকৰ ফিচাৰ কাৰণ লাগি যাব এবিলাক সঁচা আহি থাকে মিছ নাই তো where is the headquarters of the United Nations situated তো ইউনাইটেড UN যেটো আছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কত অৱস্থিত জেনেভা পেৰিছ ওয়াশিংটন DC নিউয়ৰ্ক জেনেভাত হ'ব মনত ৰাখিব জেনেভাত UN কাৰ্যালয় অৱস্থিত মনত ৰাখিব আৰু ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন যেটো আছে হেটোৰ কাৰ্যালয় জেনেভাতে আছে মনত ৰাখিব জেনেভাটো হৈছে সুইজাৰলেণ্ডত অৱস্থিত নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 12 কৈছে ডেভিস কাপ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্টছ তলৰ কোনটো খেলৰ লগত ডেভিস কাপ জড়িত বা ডেভিস কাপৰ মিল আছে এটো হৈছে লন টেনিস হকি ফুটবল ক্ৰিকেট এটো হ'ব লন টেনিস মনত ৰাখিব এ নম্বৰটো হ'ব কাৰেক্ট আনসাৰ লন টেনিস নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 30 আছে হুইচ অফ দ্য ফলোইং ইজ এ কান্ট্ৰি উইথ এ সিঙ্গল সিটিজেন আৰু একক নাগৰিকত্ব থকা ৰাষ্ট্ৰখন হৈছে ইন্ডিয়া ভুটান ইটালী শ্ৰীলংকা কোনটো হ'ব এ নম্বৰটো কাৰেক্ট আনসাৰ ইন্ডিয়া হ'ব একক নাগৰিকত্ব থকা কান্ট্ৰি সিঙ্গল সিটিজেন অফ ইন্ডিয়া নেক্সট কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 14 আছে হু এপইণ্টছ দা চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট ভাৰতীয় ৰাজ্যবিলাকত মুখ্যমন্ত্ৰীক চিফ মিনিষ্টাৰক কোনে নিযুক্তি দিয়ে এটো হৈছে এ নম্বৰত আছে the governor of the state বি নম্বৰত আছে the president of India the speaker of the legislative assembly ডি নম্বৰ আছে NOA মানে none of the above এটো লিখি দিছো মই শর্টকাটত এটো হ'ব কারেক্ট আনসার হ'ব এ নম্বৰটো হ'ব কারেক্ট আনসার যে প্ৰত্যেকখন ৰাজ্যতেই কি আছে মুখ্যমন্ত্ৰীক যে নিযুক্তি কৰে
মুখ্যমন্ত্ৰীক নিযুক্তি কৰে ৰাজ্যপালে নিযুক্তি কৰে মনত ৰাখিব এনেকুৱা কোৱেশ্চন আহি থাকে ৰাজ্যপালে নিযুক্তি কৰে মুখ্যমন্ত্ৰী মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাব হুইচ কান্ট্ৰি হেজ 3 ক্যাপিটেলস কোৱেশ্চন নম্বৰ 15 আছে যে হুইচ কান্ট্ৰি হেজ 3 ক্যাপিটেলস আৰু এখন ৰাষ্ট্ৰৰে 3খন ক্যাপিটেল আছে মহাৰাজধানী আছে হেতু কোনটো ৰাষ্ট্ৰ কানাডা ইটালী মালয়েছিয়া সাউথ আফ্ৰিকা কোনখন হ'ব ডি নম্বৰটো হ'ব সাউথ আফ্ৰিকা মনত ৰাখিব সাউথ আফ্ৰিকাৰ হৈছে এনেকুৱা এখন কান্ট্ৰি যেটো নেকি 3টা ক্যাপিটেল আছে মনত ৰাখিব সাউথ আফ্ৰিকা নেক্সট কোৱেশ্চনটো চাব on which hills is the Kamakhya temple situated মা কামাখ্যা টেম্পল কোনখন পাহাৰত অৱস্থিত আছে উমানন্দ হিলস নীলাচল হিলস সি নম্বৰ নৰকাচল হিলস ডি হাফলং হিলস এৰ কাৰেক্ট আনসাৰটো হ'ব নীলাচল হিলসত মা কামাখ্যা মন্দিৰ অৱস্থিত মনত ৰাখিব নীলাচল হিলস নেক্সট কোৱেশ্চনটো চাব যে কোৱেশ্চন নম্বৰ 17 আছে where is the red fort situated red fort যেটো আছে red fort তো কত অৱস্থিত কলকাতা মহীশূৰ মুম্বাই দুই নম্বৰত আছে নিউ দিল্লীত হৈছে red fort অৱস্থিত মনত ৰাখিব সৰি মুম্বাই হৈ আছে এটা হ'ব নিউ দিল্লী নিউ দিল্লীত হৈছে red fort অৱস্থিত মনত ৰাখিব ইয়াতে জয় জৱান জয় কিষাণ মৰজি দেখায় স্লোগান দিছিল এটো এটা মনত ৰাখিব নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 18 আছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ লোকটক লেক নেশনাল পাৰ্ক সিটুয়েটেড কোনখন ৰাজ্যত লোকটক লেক নেশনাল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত মনত ৰাখিব আসাম বি অৰুণাচল প্ৰদেশ সি মণিপুৰ ডি মেঘালয় এই চাৰিটা অপচনৰ ভিতৰত হ'ব মণিপুৰটো হৈছে কাৰেক্ট আনসাৰ মনত ৰাখিব মণিপুৰত লোকটক হেড নেশনাল পাৰ্ক অৱস্থিত মনত ৰাখিব নেক্সট আছে 19 নম্বৰ কোৱেশ্চন হু ইজ দ্য চিফ এডভাইজৰ অফ দ্য ইন্টাৰিম গভৰ্ণমেণ্ট অফ বাংলাদেশ অন্তৰ্বৰ্তীকালীন বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা কোন এ নম্বৰত আছে ডিআৰ মোহাম্মদ ইউনুস বি খালিদা জিয়া সি শেখ হাসিনা ডি সাকওয়াত হোসেন এ নম্বৰটো হ'ব কাৰেক্ট আনসাৰ ডিআৰ মোহাম্মদ ইউনুস এটো হৈছে মোহাম্মদ ইউনুস বাংলাদেশ ইন্টাৰিম গভৰ্ণমেণ্টৰ উপদেষ্টা হিচাপে শপথ গ্ৰহণ কৰিছে নেক্সট আছে 20 নম্বৰত কোৱা হৈছে যে which of the following is not the emperor of the Mughal empire মুঘল সাম্ৰাজ্যৰ তলৰ কোনটো মুঘল সাম্ৰাজ্যৰ সম্ৰাট নহয় কোনজন মুঘল সাম্ৰাজ্যৰ সম্ৰাট নহয় ইয়াৰ চাৰিটা অপচনৰ ভিতৰত আছে হুমায়ুন জাহাঙ্গীৰ অশোকা ঔৰংগজেব এই হুমায়ুন জাহাঙ্গীৰ ঔৰংগজেব এই তিনিটা হৈছে মুঘল এম্পায়াৰৰ সম্ৰাট আৰু এই অশোকাটো নহয় অশোক হৈছে মৌৰ্য সাম্ৰাজ্যৰ সম্ৰাট মনত ৰাখিব মৌৰ্যক নেক্সট আছে 21 নম্বৰত আছে যে the synonym of awful is awful যে আছে awfulৰ যেটো synonym মানে সমৰ্থক বা একাৰ্থক শব্দৰ কি হ'ব এটা কোনটো হ'ব এ নম্বৰত আছে affection বি terrible সি জিগেল ডি টিডি ইয়াৰ ভিতৰত কোনটো হ'ব এই awfulৰ synonym হৈছে terrible মনত ৰাখিব terrible হ'ব next question number 22 আছে complete the following english proverbs এই তলত যেটো আছে এটা সেন্টেন্স আদৰ হৈ আছে an dash a day keeps the doctor away এটোৰ কি হ'ব খালি ঠেত কি হ'ব এ ম্যাঙ্গো এ নম্বৰত আছে ম্যাঙ্গো বি আছে এপল
C আছে অরেঞ্জ D আছে অলিভ তো আমি হসৰসৰে প্ৰায় জ্ঞাতই আছো যে বাউলেৰ আগত সদায় কি বহে n বহে আৰু কনসোনেন্টৰ আগত a বহে তো আমি অলৰেডি জানোৱে ইয়াতে কি আছে n টো কি আছে এটো n টো এটা বাউল n টো এটা আৰ্টিকল n আৰু দা তিনটা আৰ্টিকল যে আছে তিনটা আৰ্টিকল যেটো n যেটো আছে n টো বহে সদায় বহে বাউলেৰ আগত তো ইয়াতে তিনটা আছে বস্তু এপল আছে অরেঞ্জ আছে অলিভ আছে তো ইয়াতে যে এটা কথা কোৱা আছে যে আমি হসৰসৰে জানো যে আপেল খালে কি কৰে ডাক্তৰ আদৰত ৰাখে তো এটো আমাৰ এটা পৰম্পৰা ট্ৰেডিশনাল এবিলাক কথিত তো ম্যাঙ্গো তো নহবই ম্যাঙ্গো যেহেতু m টো হৈছে কনসোনেন্ট কিন্তু অরেঞ্জ তো হব কিন্তু অরেঞ্জ তো ইয়াৰ লগত তো মিল নাই এই সেন্টেন্সটোৰ লগত অরেঞ্জ তোৰ কোনো মিল নাই অলিভ তো হব লাগে অ তো হৈছে ভাৱেল ইয়াতো অ তো ভাৱেল অলিভ তো হব লাগে কিন্তু অলিভ তো ইয়াত নহয় কিয় নহয় যেহেতু সেন্টেন্সটোৰ লগত কোনো মিল নাই এই ওয়ার্ডৰ অলিভ ওয়ার্ডৰ ইয়াৰ লগত এটা বস্তুৰে মিল আছে হেতু হৈছে এপল an apple a day keeps the doctor away এটা আপেলে কি কৰে ডাক্তৰ আতৰাই ৰাখে তা আপেল খালে ডাক্তৰ আতৰাই ৰাখে মনত ৰাখিব কোৱেশ্চন নম্বৰ আছে 23 what is the opposite gender of abort ইয়াতে চাৰিটা অপচন দিয়া আছে abort-ৰ কোনটো বিপৰীত লিংগ হ'ব abes buts abes ducks spider do ইয়াতে হ'ব abis abort-ৰ যেটো অপোজিট জেন্ডাৰ হ'ব abis মনত ৰাখিব নেক্সট কোৱেশ্চন আছে 24 a man who cuts hair is called যে চুল কাটে বা যে সেলুন চলায় তাক কি বুলি কোৱা হয় ইংৰাজীত তাক কোৱা হয় বারবার সাবেস বাচার বাটলার বাচার মানে যে নাকি মাংস বেপাৰী তাক বাচার বুলি কোৱা হয় মন ৰাখিব বারবার হৈছে যে চুল কাটে নাপিত বুলি কও যে আমি নাপিতৰ ইংৰাজী হৈছে বারবার মন ৰাখিব নেক্সট কোৱেশ্চন আছে 25 which of the following is correct এ তলৰ কোনটো কারেক্ট হ'ব a donkey moose b a horse squawk b আছে a cow brays d আছে a lion roars ইয়াৰ চাৰিটা অপচনৰ ভিতৰত হৈছে এটোই কারেক্ট a lion roars মানে সিংহই গৰ্জে এটো মন ৰাখিব তাৰ পিছত donkey moose নহয় তাৰ পিছত a cow brays এটো নহয় a horse squawk এটো নহয় এটো ৰং আছে ইয়াৰ কারেক্ট আনসারটো হ'ব D নম্বৰটো হ'ব কারেক্ট আনসার এই D টো হ'ব কারেক্ট আনসার হ'ব D নেক্সট আছে 26 ত আছে what is the house of cow এ গৰুৰ গোহালিক কি বুলি কোৱা হয় hole stay shed layer এতে হ'ব shed টো হ'ব cow house of shed বুলি কোৱা হয় মনত ৰাখিব নেক্সট কোৱেশ্চন আছে 27 Question number 27 what is a group of lions called সিংহৰ জাকক কি বুলি কোৱা হয় পট বুলি কোৱা হয় নে আৰ্মি বুলি কোৱা হয় নে প্ৰাইড বুলি কোৱা হয় নে শাৰ্ম বুলি কোৱা হয় এই লায়ন্সৰ গ্ৰুপক কি বুলি ক'ব প্ৰাইড বুলি কও মনত ৰাখিব প্ৰাইড বুলি কও নেক্সট কোৱেশ্চন টু চাব 28 ত আছে যে কোৱেশ্চন নম্বৰ 28 what is the past tense of bite a bite or past tense hobo beat hobo biten hobo ne beaten hobo ne bite hobo a beat hoy ase ate beat no beat ho bite asil beat hobo a past tense hobo bite or past tense hobo beat mon rakhibo eto beat তো আজিৰ এখিনি আছিল লাষ্ট 28 একৰ পৰা 28 লৈকে কোৱেশ্চন আজি আলোচনা কৰিলো
আশা কৰোঁ আপোনালোকৰ কাৰণে খুবেই ইনফৰ্মেটিভ ভিডিঅ' এইটো তো আপোনালোকে ভিডিঅ'টো সবৰে চাবৰ কাৰণে সুবিধা কৰি দিব যাতে DLEDৰ গোটেইখিনি কেণ্ডিডেটে যাতে এক্সামৰ খুবেই এটা হেল্পফুল ভিডিঅ' হিচাপে পায় সবকে শ্বেয়াৰ কৰি দিব তো আজি এইখিনি আছিল আজিৰ কাৰণে ধন্যবাদ তো নেক্সট ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ